হা দুলৈ গ'ল কৃষ্ণ অকণমান ইফালে প্ৰথম ইফালে আৰু আহক কৃষ্ণ तेने ब्रह्महिनायडिकमये मुह्यन्ति यत्सुराय तेजो वरिमिदं यथा विनिमयो यत्तुतिसग्रो मिषा धन्नासेन सदनिरस्तकुहुकं सत्यं परं धीमहि धर्म पूजिता कैत्यवा वस्तु परमो निमत्स शरणं सतं वेदं वस्तवमत्र वस्तु शिवदं तपत्रयोमूलनम् श्रीमद्भागवते महामुनि कृते किंवा पररीश्वरः चद्रोहिडियवरुद्धृतयट्टकिटिभे सुशुभे तत्खना निगमाकल्पतरो गलितं बलं सुखामुखात्मितद्रव संयुतं पीयत भगवतं रसमलयं मुहुर्मुहुरसिका भूमि भावुका हे कृपालु गुरुमूर्ति भगवत वैष्णव बालबान्धव समस्त नलबाৰী নামঘৰত ক্ৰমশভাৱে আগবঢ়াই অহা ভাগৱত অনুষ্ঠানৰ আজিৰ পাঠ আৰু পৰ্যালোচনা ভাগ আমি আগবঢ়াবলৈ ভগৱন্তৰ চৰণত আৰু আপোনাৰ সমস্ত জনৰ চৰণত সেৱা কৰি আমি পদৰ মাজলৈ গৈছোঁ। নৱম অধ্যায় শুকমুনিৰ দ্বাৰা ভাগৱত কথা পদক আছে। হে শুকনি গদদে শুনি মোক বিষ্ণুৰা হে প্ৰশ্নৰ উত্তৰ চয় হে কহিব তোমাৰ হে কৃষ্ণ সেৱা বিনয়ান হে ধৰ্ম নাহি কয় হে কৃষ্ণ ভজনত মাত্ৰ হে জ্ঞান উপজ হে কৃষ্ণৰে হে কৃপাতপ মাৰু হুৱে জ্ঞান
এই কৃষ্ণ কৃপা বিনে কাৰ্য এই সাধিবা কটা এই আতপূৰ্ব ইতিহাস এই সুনাম হাসয় এই কৃষ্ণ কৃপা বিনে পুৰ সাৰ্থ কিছুন হে পদ্মত জন্মিয়া ব্ৰহ্মা তাতে বহিলন্ত এই মই কোনইতো কিবা এই একো নজানন্ত কৃষ্ণৰ কৃপাত বিধি পাছে সে জানিলা এই পদ্মৰ তত্ত্বৱে যাই হে ভিতৰ পখিলা এ পুৰুষাৰ্থ বলে বিধি একোৱে নপায় এ পদ্মৰ চকাত আখি হে বখিলা দুনা এ প্ৰাছে কৃষ্ণ দেৱৰ কি পাত মহামানী এ সমীপতে শুনিলন্ত এ তপ তপ বাণী হে মনে বিমলি শিপাছে তাতো সৃষ্টিকৰ এ কৰিলন্ত তপ দিব্য এ হাজাৰ বৎসৰ এ তপস্যাত তুষ্ট হইয়া হে প্ৰভু ভগৱন্ত এ কৃপা কৰি তৈতে বৈকুণ্ঠ দেখাই লন্ত ভাগৱতৰ দ্বিতীয় স্কন্ধ হ'ল গুৰুৱে দিয়া শিষ্যক আশীৰ্বাদ। ভাগৱতৰ দ্বিতীয় স্কন্ধ হ'ল গুৰুৱে দিয়া শিষ্যক জ্ঞান। ভাগৱতৰ দ্বিতীয় স্কন্ধ হ'ল ভাগৱত ধৰ্ম। ভাগৱতৰ দ্বিতীয় স্কন্ধ হ'ল কেনেদৰে জীৱই ভকতিৰ জ্ঞান লাভ কৰিব পাৰে তাক জনাৰ উপায়। সেইটো কাৰণে প্ৰথম স্কন্ধ হ'ল গুৰুৰ গভীৰ তত্ত্ব। শুকদেৱ ভগৱানৰ গংগাৰ পাৰলৈ আগমন, শুকদেৱৰ অনন্য সুন্দৰ ৰূপ বৰ্ণন ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত। দ্বিতীয় স্কন্ধ আৰম্ভ হ'ল কিহেৰে? শুকদেৱৰ গংগাৰ পাৰলৈ যেতিয়া আগমন হ'ল, পৰীক্ষিত নৃপতিক শুকদেৱ ভগৱানে মহাভাগৱত মহাধৰ্ম কথা বিকত কৰিছে। যিখিনি কথা হৰিৰ লীলা অৱতাৰ ৰূপত সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক জনালে, সেইখিনি কথা পাণ্ডৱৰ নাতি পৰীক্ষিত নৃপতিক শুকদেৱ ভগৱানে জানিবলৈ দি শুকদেৱে পৰীক্ষিত নৃপতিক কি কৰিছে? এইবাৰ আকৌ কৈছে যে এই জগতখনত একো কাৰ্যই একো কৰ্মই ভগৱন্ত কৃষ্ণৰ কৃপা অবিহনে সম্ভৱ নহয়। সেইটো কাৰণে তোমাক মই তাৰ এটা যুগুত কাহিনী আছে, সেই কাহিনীটো মই তোমাক জনাও, শুনা। এই সৃষ্টিত প্ৰথম জীৱ হিচাপে জগতলৈ ব্ৰহ্মাণ্ডলৈ প্ৰথম জীৱ হিচাপে পঠাইছিলে কাক? জগতৰ হৰিয়ে সৃষ্টিকৰ্তা ব্ৰহ্মাক। ব্ৰহ্মাদেৱৰ জন্ম কেতিয়া হৈছিলে? ব্ৰহ্মাদেৱৰ জন্ম হৈছিলে পদ্মকল্পত। এই পদ্মকল্পত সৃষ্টিকৰ্তা ব্ৰহ্মাৰ জন্ম হৈ ভৱ জলময় জলত তেওঁ নিজেই বহি তেওঁ নিজেই ভাবিলে যে কোনো নাই, যেনিয়েই চাওঁ তেনিয়েই কেৱল জল আৰু জল, আৰু মোৰ নাভি পদ্মতেই জলৰ উৎসটো দেখোন লাগি আছে। গতিকে মইনো ক'ৰ পৰা আহিলো? সৃষ্টিকৰ্তাই ভাবিলে মই ক'ৰ পৰা আহিলো? এতিয়া এই নাৰীডালৰ
উৎসটো বিচাৰি সৃষ্টিকৰ্তা ব্ৰহ্মাই সেই জলেৰে ডুব মাৰি 100 বছৰ সাঁতুৰি সাঁতুৰি গৈ থাকিলে। কেৱল গৈ আছে গৈ আছে গৈ আছে, কোনো ৱাদিশ পোৱা নাই। 100 বছৰ গৈ থকাৰ অন্তত তেওঁ নিজেই ভাবিলে যে মই আৰু কিমান যাম, এই উৎসটো বিচাৰি মই আৰু কিমান যাম। 100 বছৰ যাত্ৰা কৰিও যিটো বস্তুৰ উৎস মই এই জলৰ মাজত এতিয়ালৈকে বিচাৰি নাপালো, গতিকে এইটোৰ সন্ধান কৰি আৰু মই যাত্ৰা কৰাৰ কোনো প্ৰয়োজন নাই এই বুলি তেওঁ পুনৰ আকৌ 100 বছৰ ঘূৰি আহিলে। ঘূৰি আহি পদ্মাসনত বহিলে। পদ্মাসনত বহি এইবাৰ তেওঁ কি কৰিলে, অন্তৰ্মুখী আত্মাৰ ফালে চিন্তন আৰু ভাৱ আৰম্ভ কৰিলে। আৰু তেওঁ একান্ত চিত্তে যেতিয়া ভাবিলে যে মই ক'ৰ পৰা আহিলো, কি হ'ল, তেওঁ জটাৰ পৰা জল পৰি গ'ল। ক'ত? এই ভৱ জলত। ভাৱৰ জল, ভক্তিৰ জল, চিন্তনৰ জল, উৎসস্বৰূপ জলতেই পৰি গ'ল। জলত জল পৰি এটা শব্দ সৃষ্টি হ'ল, সৃষ্টিৰ প্ৰথম শব্দ। সেই শব্দটো আছিলে কি? তপ। ধৰ্মৰ প্ৰথম পদ কি? ধৰ্মৰ প্ৰথম পদ হ'ল তপ। এই ধৰ্মৰ প্ৰথম পদ তপ, তাৰ অৰ্থ বুজিবলৈ কোনে যত্ন কৰিছিলে? সৃষ্টিকৰ্তা ব্ৰহ্মাই। যে মই এটা শব্দ শুনিলো, এই শব্দটো হ'ল তপ। এই তপ শব্দটোৱে মোক কি সংকেত দিছে? এতিয়া তেওঁ মনেৰে ভাবিলে যে এই তপে মোক তপৰ আচৰণ কৰিবলৈ আজ্ঞা কৰিছে। মই 100 বছৰ বাহিৰৰ ফালে যাত্ৰা কৰিলো, এতিয়া যিমান সময় লাগে লাগিব, মই এতিয়া ভিতৰৰ ফালে যাত্ৰা কৰিম। এতিয়া ভিতৰৰ ফালে যাত্ৰাটো আপোনালোকে বুজি পাইছেনে বাৰু? বাহিৰৰ ফালে যাত্ৰা আৰু ভিতৰৰ ফালে যাত্ৰা। ভিতৰৰ ফালে যাত্ৰা মানে হ'ল উৎসটোৰ ফালে, বাহিৰৰ ফালে যাত্ৰা মানে উৎসটোৰ পৰা আঁতৰি বাহিৰলৈ যোৱা। ভাগৱত ধৰ্ম। ভা, ভা মানে কি? ভা মানে পোহৰ। ভা, ভা মানে কি? ভা মানে ভাবিব লাগিব। ভা, ভা মানে কি? ভা মানে ভকতি কৰিব লাগিব। ভা, ভা মানে কি? নিজৰ ভাৱ চিন্তনক আত্মাৰ লগত এক কৰি দিব লাগিব। সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰথম শ্ৰৱণ কৰিলে শব্দ তপ। দেহক জড় কৰি, ইন্দ্ৰিয়বিলাকক এক কৰি, আত্মা ঈশ্বৰক সাক্ষাৎ কৰিবৰ কাৰণে তেওঁ কেৱল আত্মাৰ চিন্তনত লাগি গ'ল। কি কৰিলে? যে মই কোন, মই ক'ৰ পৰা আহিছো, মোক কোনে আনিছে, মই কি কৰিব লাগিব, মোৰ উৎসটো ক'ত, মই কাৰ লগত সংযোগ হৈ আছো, মোক কোনে সাঁতোৰালে, মোক কোনে আনি ইয়াত বহুৱালে, আৰু মই এতিয়া কাক ভাবিব লাগিব। এইখিনি কৰি থাকোঁতে থাকোঁতে দিব্য 12,000 বছৰ গ'ল। দিব্য 12,000 বছৰ মানে সত্য, তেতা, দাপৰ আৰু কলি প্ৰায় 1 লাখটামান হ'ব। প্ৰায় 1 লাখটা হ'ব। ইমানখিনি সময় পদ্মকল্পত সৃষ্টিকৰ্তা ব্ৰহ্মাই কেৱল সাধনা কৰিলে এজন ঈশ্বৰক, যিজনে তেওঁক এই পৃথিৱীলৈ, এই জগতলৈ পঠাইছিলে। দিব্য 12,000 বছৰ যেতিয়া তেওঁ তপস্যা কৰিলে, তেতিয়া তেওঁ জ্ঞান দৃষ্টি আৰু ভক্তি দৃষ্টি আৰু ঈশ্বৰ দৃষ্টি একত্ৰ হৈ গ'ল। তেতিয়া কি হৈ গ'ল? হৰিয়ে তেওঁক ধ্যানত সন্তুষ্ট হৈ প্ৰথম দেখুৱাই দিলে। কি দেখুৱালে? যে তুমি যিজনক ভাবি আছা সেইজন ক'ত থাকে, তুমি যিজনক বিচাৰি পোৱা নাই সেইজনে কেনেকে থাকে, সেইজনে কি কৰে, সেইজনক কেনেকে পাব পৰা যায়, এই তত্ত্ব কথাটো দেখুৱাই দিলে। এই কথাখিনি কাক কৈ আছে? গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতক কৈ আছে। সুখদেৱ ভগৱানে কৈ আছে
কিয় কৈ আছে যে তুমি কান্ধত ধনু লৈ পিঠিত তোন লৈ তুমি এই সংসাৰ মনত নিগৰ পাছে পাছে যেতিয়ালৈকে দৌৰি আছিলা তেতিয়ালৈকে তুমি ঈশ্বৰ কি বস্তু অনুভৱেই কৰিব পৰা নাছিলা। যেতিয়া তুমি 7 দিনতে তক্ষকনাকে দংশন কৰি তোমাক মৃত্যু দিব বুলি তুমি শ্ৰৱণ কৰিবলৈ পালা, তেতিয়াহে তোমাৰ চেতনা ঘূৰি আহিছে যে এই 7টা দিন মই কেনেকে কটাম, অন্তিম মৃত্যুৰ সময়লৈকে মই মোৰ জীৱনক দুখ যান্ত্ৰণা কষ্ট মই এই চিন্তনবিলাকৰ পৰা মই কেনেকে মুক্ত কৰিম। গতিকে হে পৰীক্ষিত, মই তোমাক এতিয়া যিটো বস্তু সৃষ্টিকৰ্তা ব্ৰহ্মাই দিব্য 12,000 বছৰ তপস্যা আৰু সাধনাৰ বলত দেখা পাইছিলে, মই তোমাক এতিয়া সেই বৈকুণ্ঠ ধাম দৰ্শন কৰাম। এতিয়া কোনে দৰ্শন কৰাব? গুৰু ভগৱান শুকদেৱে। কাক? পাণ্ডৱৰ নাতি পৰীক্ষিতক। হে এই বৈকুণ্ঠ নগৰী যেন শুনা পৰীক্ষিত, এই জাত কৰিছে লোক হে নাহি কদাচি, হে নাহি জাত কাম ক্ৰোধ লোভ মোহ ভয়, এই আত্মজ্ঞানী সকলেও হে স্তুতি শেকৰ। তুমি বৈকুণ্ঠৰ ঈশ্বৰ তত্বৰ পৰা আঁতৰি অহাৰ কাৰণে কি হৈছিলে? তোমাৰ কাম ক্ৰোধ লোভ মোহ আৰু ভয় এইবিলাকে তোমাক বেৰি ধৰিছিলে। এতিয়া মই তোমাক সৃষ্টিকৰ্তা ব্ৰহ্মাই যি বৈকুণ্ঠ দৰ্শন কৰিছিল, সেই বৈকুণ্ঠৰ তত্বৰ কথা মই তোমাক কৈ দিম, আৰু কি হ'ব? তুমি সেই ঠাই দৰ্শন পাই যাবা। সেই ঠাই দৰ্শন পোৱাৰ লগে লগে কি হ'ব? তোমাৰ পুণ্যৰ অভ্যুদয় হ'ব। তুমি তোমাক নিজক চিনি পাবা, তোমাক চলাই থকা ঈশ্বৰক চিনি পাবা, আৰু কি কৰিবা? কি পাবা? তুমি ভগৱন্তৰ কৃপাৰ প্ৰসাদ লাভ কৰিবা। গতিকে ভাগৱত ধৰ্মৰ মূল তত্ত্বটো হ'ল কি? বৈকুণ্ঠৰ তত্ত্ব। যি ধৰ্মত নেদেখা স্থান বৈকুণ্ঠৰ ঈশ্বৰ তত্ত্বৰ দৰ্শন হৈ যায়, ঈশ্বৰ তত্ত্বৰ দৰ্শন হৈ যাব পাৰে, সেই স্থানকণৰ নামেই হ'ল কি? বৈকুণ্ঠ ধাম। আপুনি দেখিব জানো? পাৰিব ন? কাল বিক্ৰম প্ৰকৃতিৰ গুণচয়, বৈকুণ্ঠপুৰত কদাচিতো নাহি কয়। সৰ্বক্ষণে অখণ্ড আনন্দদয় জয়, কেৱলে ভকতে তাতে নিবাস কৰা। সবে শ্যাম কৰে বৰ কমল লোচন, উত্তম অংগত পিত সুন্দৰ বসন। ৰাম সৰ্বাংগে লাৱণ্য সুকুমাৰ আতিশয়, কিবা এটা দিব লাগিছিল। সমস্তৰে কৰ্ণে তলে কুণ্ডল দোলায়, বৈকুণ্ঠপুৰত যত পুৰুষ আশ্ৰয়, সেই চতুৰ্ভুজ মূৰ্তি নাহিকে সংখ্যায়। মণিময় মুকুট মস্তকে কৰে কান্তি, অতিলক উপৰে জলে অলকাৰ পান্তি। নখচন্দ বিম্ব কণ্ঠে পদ কজলয়, হিয়ে হেম মুকুটাৰ
অঙ্গন কঙ্কন আদি নানা সভার অঙ্গত আদি করে মহারশ্মি পুঞ্জ যেন জলে কলে বৰ পবাল মৃণাল সম উবৰিণ শৰীৰ শাৰী শাৰী হয়া সবে বিমান থাকি হাতে তাল ধৰি হৰি নাম গাৱে ডাকি কত স্থানে ভক্ত সবে কৃষ্ণ কথা কয় লক্ষে লক্ষে পক্ষী তাহাক গুণয় কত প্ৰেম ভাবে উঠি কীৰ্তন কৰ চাপৰি বজাৱে কতো কৰে জয় জয় কত কৃষ্ণ বুলিয়া প্ৰেমত দেইদা কতো ঠাইত কৰে ভক্তে কৃষ্ণৰ চেষ্টা বিমানত আছে লক্ষ্মী সম দিব্য নাৰী তাৰা সবু কৃষ্ণ গুণ গাৱে শাৰী শাৰী যত লক্ষী মনোহৰ মূৰ্তিক ধৰি কৃষ্ণৰ উৎসৱ যাত্ৰা কৰন্ত সাদৰী কৃষ্ণক দুলন্ত কতো দোলা সমেত তুলি মুখে কৃষ্ণ গুণ গান্ত আনন্দতে ভুলি দণ্ড ছত্ৰ চামৰ ধৰিয়া ভক্ত ছয় জয় জয় কৃষ্ণ বুলি ফান্দে সিংসাৰ তাত একেই ধাইয়াটো হেৰি একো নহয় ভাগ ভাগকে আছে ৰাম হেন মহা মহোদয়ে বৈকুণ্ঠ নগৰে শ্ৰীকৃষ্ণ দেৱক দেখিলা সৃষ্টি কৰে সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰথমতে এই ব্ৰহ্মাণ্ডত নিজক অকলশৰে দেখা পাইছিলে কোনো নাছিলে কেৱল যেনিয়েই চাই তিনিয়েই কেৱল অন্তহীন জল আৰু জল এই জল ভৱজল এই জল মায়াৰ জল এই জল জীৱৰ জন্মৰ ৰসৰ জল সেইটো কাৰণে দিব্য 12,000 বছৰ যেতিয়া তপস্যা কৰিলে তপৰ সাধনাৰ অন্তত জগতৰ হৰিৰ লগত তেওঁ যেতিয়া এক হৈ গ'ল তেতিয়া তপৰ বলত তেওঁ কি দেখা পালে এখন দিব্য স্থান দেখা পালে এই দিব্য স্থানখনক তেওঁ কি বুলি জানিলে যে এই স্থানত কাল আৰু মায়া এই দুটা বস্তু প্ৰৱেশ হ'ব নোৱাৰে
কাল মানে সময়, জন্ম আৰু মৃত্যু, এই দুটা বস্তু তাত প্ৰৱেশ হ'ব নোৱাৰে। আৰু কি প্ৰৱেশ হ'ব নোৱাৰে? এই সংসাৰত যে জল দেখিছে, এয়া মায়া। বৈকুণ্ঠত কিন্তু মায়াৰূপী জল নাই। তাত কি আছে? কেৱল চৈতন্য ঈশ্বৰৰ তত্ত্ব। কেনেকে আছে? ভগৱন্ত প্ৰভুক সকলোৱে দিব্য বিমানত উঠি চতুৰ্ভুজ ৰূপ লৈ আছে। ভগৱন্তৰ ৰূপো চতুৰ্ভুজ, ভকত আই সমস্তজনৰ ৰূপ চতুৰ্ভুজ। গলত দিব্য মালা, হাতত কৰতাল, আৰু সকলোৱে জয় জয় ধ্বনিৰে হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ, হে ৰাম হে ৰাম হে ৰাম। বাৰে বাৰে জয় জয় কৰে কৃষ্ণ কৃষ্ণ বুলি, বাৰে বাৰে জয় জয় কৰে ৰাম ৰাম হৰি বুলি। সমস্তজনৰ আনন্দ এক ঈশ্বৰৰ ভক্তিত আৰু এক ঈশ্বৰৰ আনন্দত। সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া এই বৈকুণ্ঠ ধাম দেখা পালে, তেতিয়া তেওঁৰ অজ্ঞান অবিদ্যা এই সমস্তবিলাক দূৰ হ'ল। অৰ্থাৎ পাণ্ডৱৰ নাতি পৰীক্ষিতৰ লগত থকা মনৰ সংশয়, মই ক'ৰ পৰা আহিছিলোঁ, মই ক'লৈ যাব লাগিব, মই কাক ভজিব লাগিব, কাক জপিব লাগিব, ইষ্ট দেৱতা ৰূপেৰে মই কাক বৰণ কৰিব লাগিব, এই সমস্ত প্ৰশ্নৰ উত্তৰ শুকদেৱ ভগৱানে এই কথাখিনিৰ দ্বাৰা দি দিলে। বোলে কি? তোমাক মোক সকলোকে যিজন সৃষ্টিকৰ্তাই সৃষ্টি কৰিছে, সেইজন সৃষ্টিকৰ্তাৰ উপাসনীয় ঈশ্বৰৰ পৰম পবিত্ৰ ধাম হ'ল বৈকুণ্ঠ। এই বৈকুণ্ঠৰ ঈশ্বৰ তত্ত্বৰ কথা তুমি শ্ৰৱণ কৰা, তুমি কীৰ্তন কৰা, তেতিয়া কি হ'ব? তুমি পুণ্যৰ ভাগ লাভ কৰিবা আৰু ভগৱান কৃষ্ণৰ কৃপা লাভ কৰিবা। সেইটো কাৰণে শাস্ত্ৰভাগত সৃষ্টিকৰ্তা ব্ৰহ্মাই বৈকুণ্ঠ ধামত দিব্য বিমান, দিব্য মন্দিৰ, দিব্য ৰত্নৰ অলংকাৰ পৰিধান কৰি কৰি ভকত সমস্তই আৰু আই সমস্তই মনৰ সকলো কামনা বাসনাৰ পৰা মুক্ত হৈ, জন্ম মৃত্যুৰ ভয়ৰ পৰা মুক্ত হৈ কেৱল হৰিৰ এক নিৰ্গুণ আনন্দত কি হৈ আছে? সকলো ৰমণ হৈ আছে। সেইটো কাৰণে একমাত্ৰ ভাগৱত শাস্ত্ৰ, যি শাস্ত্ৰত হৰি বৈকুণ্ঠত কেনেকে থাকে, অকলে থাকে নে লগত তেওঁ ভকত আই সমস্তও থাকে, তেওঁৰ ৰূপত থাকে নে ভকত বৈষ্ণৱ সকলো ঈশ্বৰৰ ৰূপত থাকে, এই সমস্ত কথা সৃষ্টিকৰ্তা ব্ৰহ্মাই তপময় সাধনাৰ বলত দেখা পালে, আৰু পাণ্ডৱৰ নাতি পৰীক্ষিতে গুৰু শুকৰ কৃপাত দেখা পালে। পৰীক্ষিত নৃপতি শুকদেৱ ভগৱানে যি কৈ আছে, বৈকুণ্ঠ ধামৰ ঈশ্বৰ তত্ত্ব পৰীক্ষিত নৃপতিয়ে দেখি আছে। অৰ্থাৎ একমাত্ৰ গুৰু, তেওঁ বাক্যৰে বাণীৰে কৃপাৰে সৈতে শিষ্যক বৈকুণ্ঠ দৰ্শন কৰাই দিব পাৰে। ভাগৱত শাস্ত্ৰত আমাক সেই ব্যৱস্থাটো দেখুৱাইছে। বৈকুণ্ঠ এনে এখন ঠাই, যিখন স্থানলৈ কাল আৰু মায়া, মৃত্যু, ভয় ইত্যাদিবিলাকৰ কোনোদিন প্ৰৱেশ নহয়। যিখন স্থান নিৰ্মাণ কৰিছে ভগৱন্ত প্ৰভুৱে তেওঁ থাকিবৰ কাৰণে, আৰু লগতে তেওঁ ভকত আৰু আই সমস্তক তাত একেলগে আনন্দত ৰমণ কৰাই ৰাখিবৰ কাৰণে। গতিকে বৈকুণ্ঠত থকাসকলক কি বুলি কোৱা হয়? পাৰিষদ বুলি কোৱা হয়। সদ মানে আত্মা, পাৰি মানে শাৰী। আত্মাৰ লগত একেটা শাৰীতে বহি একেলগে পৰমাত্মাৰ তত্ত্বক নিৰন্তৰ উপাসনা কৰি থকাৰ যিখন স্থান, এই স্থানখনৰ নাম হ'ল বৈকুণ্ঠ। সেইটো কাৰণে তাত থাকিলে মৃত্যুৰ ভয়, পোৱা নোপোৱাৰ আনন্দ কষ্ট এইবিলাক তাত একো নেথাকে। পৰীক্ষিত নৃপতিক শুকদেৱ ভগৱানে
ভাগৱতৰ দ্বিতীয় স্কন্ধত মহাভাগৱত মহাধৰ্মৰ কথা কৈছে আৰু এই মহাভাগৱত মহাধৰ্মৰ প্ৰথম পদ হ'ল তপ। এই তপ এনে এক শক্তিশালী ঈশ্বৰ তত্ত্ব, হয়নে? সত্য যুগত তপৰ যোগেদি সৃষ্টিকৰ্তা ব্ৰহ্মাই পদ্মকল্পত ঈশ্বৰৰ লগতে বৈকুণ্ঠ দৰ্শন কৰিছিল। কিন্তু কলিত তপস্যা ধৰ্ম আছে জানো? নাই। কলিত ভগৱন্ত কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনা, ভগৱন্ত কৃষ্ণৰ গুণ নাম গুণ শ্ৰৱণ কীৰ্তন আৰু তেওঁ লীলাৰ আনন্দময় পৰিৱেশনৰ দ্বাৰা কি কৰিব পৰা যায়? জীৱই সত্য যুগৰ সাধনা, ত্ৰেতা যুগৰ যজ্ঞ, দ্বাপৰ যুগৰ পূজা, এই সমস্তখিনি ফল কেৱল কৃষ্ণক ভজি কলি যুগত লাভ কৰিব পাৰে। যিটো কাৰণত ভাগৱতৰ প্ৰথম স্কন্ধত পৰীক্ষিত নৃপতিয়ে আমাক দেখুৱাইছিলে, কি দেখুৱাইছিলে? কলিৰ 100টা দোষ আছিলে, কেৱল মাত্ৰ এটা গুণ আছিলে। কলি হ'ল কাল, কালকো তেওঁ নিগ্ৰহ কৰিব পাৰে। পৰীক্ষিতৰ সেই শক্তি আছে। কালক নিগ্ৰহ কৰিলে কিন্তু বধ নকৰিলে। কিয় বধ নকৰিলে? কলিৰ লগত এটা মহাগুণ আছে। এই মহাগুণটো বৈষ্ণৱ পৰীক্ষিতে দেখিলে। কলিয়ে গুণটো কি বুলি ক'লে? যে মোক ঈশ্বৰে পঠাইছে, মই নিজে অহা নাই, মোক ঈশ্বৰে এটা গুণ দি পঠাইছে। বোলে কি? সত্য যুগত সহস্ৰ বছৰৰ তপস্যা, ত্ৰেতা যুগত সহস্ৰ যজ্ঞ, দ্বাপৰ যুগত সহস্ৰ পূজা, ইমানখিনি কৰিও যিটো বস্তু প্ৰাপ্ত নহ'ব, এই কলি যুগত যদি কেনেবাকে কৃষ্ণক স্মৰণ কৰি দিয়ে আৰু তেওঁৰ কীৰ্তন কৰি দিয়ে, তাতকৈ বহুত কোটি কোটি গুণ ফল লাভ কৰিব। সেই গুণক ৰক্ষণ কৰিবৰ কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিতে কলিক নিগ্ৰহ কৰিলে কিন্তু বধ নকৰিলে। সেইটো কাৰণে কলিৰ ধৰ্ম কি? ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম কি? ভগৱন্তৰ গুণ যশ আৰু লীলা শ্ৰৱণ কীৰ্তন আৰু এইখিনি কৰি বৈকুণ্ঠ দৰ্শনৰ যি পবিত্ৰ আনন্দ, এই আনন্দৰ লগত এক হৈ যোৱাৰ ব্যৱস্থা। শুকদেৱ ভগৱানে পৰীক্ষিত নৃপতিক বৈকুণ্ঠ দৰ্শন কৰাই দিছে। ক'ত? গংগাৰ পাৰত। সৃষ্টিকৰ্তা ব্ৰহ্মাই পদ্মকল্পত দিব্য সহস্ৰ বছৰ তপস্যা কৰি তাৰ অন্তত যি বৈকুণ্ঠ দৰ্শন পাইছিল শুকদেৱ ভগৱানে, পাণ্ডৱৰ নাতি পৰীক্ষিতক 7 দিন নহওঁতেই গংগাৰ পাৰত গুৰুৰ চৰণ ভজি ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ আনন্দ হৃদয়ত অনুভৱ কৰিম বুলি ভবাৰ লগে লগে সেই বৈকুণ্ঠ দৰ্শন কৰাই দিলে। সেইটো কাৰণে ভাগৱত গন্ধ বিপৰীত। শুকনি গুণতি পৰীক্ষিত নত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা হে বৎস ভৈলৱাৰ মূৰচিত ভাগৱত গ্ৰন্থ বিপৰীত হে পৰময়ানন্দে পঢ়িলো আমি হে পৰময়ানন্দে
পহিলো আমি পিতৃগুৰুৰ কৃপাত সুখদেৱ ভগৱানে যেতিয়াই ভাগৱত পালে বৈকুণ্ঠ ধামখন তেওঁ হৃদয়লৈ আনি ল'লে। সুখদেৱ কি হৈ গ'ল? সুখদেৱ সমস্ত জন্ম মৃত্যুৰ গুণৰ পৰা মুক্ত হৈ গ'ল। কি হৈ গ'ল? আত্মাৰূপ হৈ তেওঁ নিৰ্গুণস্থিত হৈ গ'ল। জগতত যেনিয়েই চাই তেনিয়েই কেৱল তেওঁ কৃষ্ণকেই দেখা পায়। প্ৰতিটো বস্তুতে তেওঁ কেৱল কৃষ্ণকেই সাক্ষাৎ কৰে। সেইটো কাৰণে তেওঁ বস্ত্ৰ পৰিধান নকৰে। বোলে কি? তেওঁৰ লগত কোনো ধৰণৰ ঈশ্বৰে ৰচনা কৰা মায়া নাই। যাৰ লগত মায়া নাই তাক বস্ত্ৰৰ কি প্ৰয়োজন আছে? সেইটো কাৰণে সুখ কি? সুখ হ'ল দিগম্বৰ। সুখৰ সেই দেহটো কি? সেইটো কায়িক দেহ নহয়, সুখৰ সেইটো হ'ল আত্মা দেহ। সেইটো কাৰণে আত্মা দেহ কাৰণে কেনেকুৱা? 1600 বছৰীয়া তৰুণ, সত্যত জন্ম তেতাত শৰণ, দাপৰত পিতৃগুৰুৰ ওচৰত পঢ়িছে ভাগৱত শাস্ত্ৰ আৰু কলিৰ সন্ধ্যাত কৰিছে সুখে ভাগৱত কীৰ্তন। তেতিয়াও তেওঁ 1600 বছৰীয়া তৰুণ। কিয়? হৰিয়ে ৰচনা কৰা জন্ম মৃত্যুৰ গুণৰ পৰা সুখ মুক্ত। পিতৃগুৰুৰ কৃপাত তেওঁ যেতিয়াই ভাগৱত পালে, হৃদয়ত বৈকুণ্ঠ দৰ্শন পালে, ঈশ্বৰ তত্বৰ লগত তেওঁ এক হৈ মিলি গ'ল। কোনো ধৰণৰ গুণৰ প্ৰভাৱত তেওঁ নপৰে। ভোগ বিলাস আনন্দ উৎসৱ এইবিলাকে তেওঁক মোহিত কৰিব নোৱাৰে। জগতৰ একো বস্তুৱে তেওঁক মোহিত কৰিব নোৱাৰে। গংগাৰ পাৰত সহস্ৰ ঋষিৰ মাজত পাণ্ডৱৰ নাতি পৰীক্ষিতে যেতিয়াই হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ বুলি স্মৰণ কৰি দিলে, নিৰ্গুণস্থিত হৈ থকা সুখদেৱ ভগৱান এই ভাগৱত স্বৰূপ ভগৱন্ত কৃষ্ণৰ গুণ কীৰ্তন শুনি শুনি তেওঁ বশ হৈ গ'ল, বচ্চ হৈ গ'ল। কি হৈ গ'ল? গংগাৰ পাৰত আহি আত্মাৰূপ সুখে দেহৰ তত্ত্বলৈ আহি দৰ্শন দি দিলে। আৰু পৰীক্ষিত নিপতিক কৈছে, শুক নিগদতি পৰীক্ষিত, যদি আমি নিৰ্গুণত স্থিত, আমি কোনো গুণতেই বান্ধ খাই থকা নাছিলোঁ, তথাপি উত্তম শ্লোকৰ মহিমা গুণে বৎস ভৈল আৰু মূৰচিত ভাগৱত গ্ৰন্থ বিপৰীত পৰম আনন্দে পঢ়িলোঁ আমি আপোনে। এই ভাগৱত গ্ৰন্থই বিপৰীত গ্ৰন্থ। এই গ্ৰন্থৰ কথা মই তোমাক কীৰ্তন কৰি শ্ৰৱণ কৰাবৰ কাৰণে মই এই বাণীৰ বৎস হৈ গ'লোঁ। আৰু সেইটো কাৰণে তুমি শুনিম বুলি ইচ্ছা কৰাৰ কাৰণে মই নিৰ্গুণস্থিত গুৰু ভগৱান দেহৰ তত্ত্বলৈ আহি মই তোমাক এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ক'ব লগা হৈছে। গতিকে ভাগৱত শাস্ত্ৰৰ কিমান মহিমা! যিজন ব্যাসনন্দন শুকদেৱক দেৱতাসকলে দৰ্শন পাবলৈ যোগ সাধনা কৰে, যিজন ব্যাসনন্দন শুকদেৱক তেওঁ চৰণ সেৱা কৰিবৰ কাৰণে সন্ন্যাসীসকলে ঋষিমুনিসকলে তেওঁক উপাসনা কৰে, কিন্তু শুকৰ চৰণ দৰ্শন নাপায়। বহুত ভাগ্যৰ বলত কোনো গৃহস্থৰ গৃহত ভাগৱত কীৰ্তন কৰি পৰীক্ষিতক শ্ৰৱণ কৰোৱা এইজন শুকদেৱ মাত্ৰ এজনী গাই গ্ৰহণ কৰি দিয়াৰ সময় মাত্ৰ 45 মিনিট সময় কেতিয়াবা ৰয়। তাতকৈ বেছি সময় তেওঁ কেতিয়াও কোনো ঠাইত নৰয়। ঋষি সমস্তই নৈমিষ ক্ষেত্ৰত তেওঁলোকৰ গুৰু সুতক প্ৰশ্ন কৰিছে যে যিজন দেৱৰো দুৰ্লভ, দেৱতায়ো যিজনক দৰ্শন কৰিব নোৱাৰে, সেই পৰম কৃপালু গুৰু ভগৱান শুকদেৱক পাণ্ডৱৰ নাতি পৰীক্ষিতে কেনেকৈ লগ পালে? অৰ্থাৎ গুৰু শুকৰ চৰণ পোৱাটো কিমান টান কাম বুজি পালে কোনে? নৈমিষ ক্ষেত্ৰত ভাগৱত শ্ৰৱণ কৰা 28 সহস্ৰ ঋষি। সেইটো কাৰণে শুকৰ শিষ্য সুতক তেওঁলোকে গুৰু মানি এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ আনন্দেৰে নৈমিষ ক্ষেত্ৰত তেওঁলোকে শ্ৰৱণ কৰিছে। যি বৈকুণ্ঠ সৃষ্টিকৰ্তা ব্ৰহ্মাই দিব্য 12,000 তপস্যাৰ কাৰণে ভগৱন্ত প্ৰভু কৃষ্ণৰ কৃপাত তেওঁ যি বৈকুণ্ঠ দৰ্শন কৰিছিল, ভাগৱতৰ মাজত ভগৱানৰ এই বৈকুণ্ঠ ধাম শুকদেৱ ভগৱানে তেওঁ প্ৰিয় শিষ্য পাণ্ডৱৰ নাতি পৰীক্ষিতক এই বৈকুণ্ঠৰ ৰূপ বৰ্ণনা কৰি ঈশ্বৰৰ তত্ত্ব কৈ গৈ বৈকুণ্ঠ দৰ্শন কৰাই দিছে। কাক? পৰীক্ষিতক। এই কথাখিনিকে আমাক ভাগৱতৰ 2য় স্কন্ধত বুজাইছে যে হৰিৰ নাম বৈকুণ্ঠৰ তত্ত্ব,
হৰিৰ স্থান নিবাস হ'ল বৈকুণ্ঠ, নাম হ'ল বৈকুণ্ঠৰ তত্ত্ব, হৰি নিবাসৰ স্থান হ'ল বৈকুণ্ঠ, আৰু ভগৱন্তৰ এটা নাম বৈকুণ্ঠ। অৰ্থাৎ যি স্থানত কাল আৰু মায়া প্ৰৱেশ হ'ব নোৱাৰে সেই স্থানখনকে কোৱা হয় কি বুলি? বৈকুণ্ঠ বুলি। সেইটো কাৰণে ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ। এই শাস্ত্ৰ শ্ৰৱণ কীৰ্তন হ'লে ইয়ালে কালৰ বিক্ৰম আৰু মায়াৰ প্ৰভাৱ কেতিয়াও প্ৰৱেশ হ'ব নোৱাৰে। যিটো কথা কলিৰ সন্ধ্যাত পৰীক্ষিতৰ ওচৰত সত্য আছিলে, দাপৰ অনন্তত ঋষিসকলে যেতিয়া ভাগৱত শুনিম বুলি ইচ্ছা কৰিলে তেতিয়া সত্য আছিলে, সেইটো কথা আজি কলি যুগতো সত্য হিচাপে প্ৰতিপন্ন হৈ আছে। সেইটো কাৰণে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱাটো জীৱৰ কাৰণে জন্ম জন্মান্তৰৰ পুণ্য সাধনাৰ ফল। নহ'লে এই বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰ কেতিয়াও শ্ৰৱণ কীৰ্তন কৰাৰ সৌভাগ্য নঘটে। ভাগৱত শাস্ত্ৰই কৈছে সেই কথা। ভকতৰ প্ৰতি যজ্ঞপতি মোহন মূৰ্তি পতিত গতি মাথে শ্বেত ছত্ৰ যেন চন্দৰ মণ্ডল মুকুতা মুৰাৰী তাৰা শ্ৰৱে শিৰত প্ৰকাশে ৰত্ন কিৰীটি উজ্জ্বল কপালে ললিত চাৰু অলকাশকল অমৃগ মদে অংকিত তিলকে কৰে কান্তি অ কাম সৰাখন গঞ্জি শুভে মুখ পূৰ্ণ চন্দ্ৰকূৰ্তি সমান নহয় তাতে দুয়োখন নয়ন প্ৰকাশ অ মকৰ কুণ্ডল দুই কৰ্ণ হে প্ৰভাতৰ সূৰ্য যেন কৌস্তভ কণ্ঠত হে গজ মুকুতাৰ মালা দোলে হৃদয়ত এই বাম পাশে লক্ষ্মী দেৱী দিয়াই আছে দেখা এই উত্তম কহত যেন হে উত্তম কহত যেন সুবৰ্ণৰ লেখা
হে দক্ষিণে শিৱ চপান্তি হে আতি কান্তি কৰে এ সজ্জল মেঘত যেন বিজুলি সঞ্চাৰে। পৰীক্ষিতে এই ৰূপটো ক'ত চাই আছিলে বাৰু? এই যে বৈকুণ্ঠপতিৰ ৰূপটো যে বৰ্ণনা কৰি আছে শুকদেৱ ভগৱানে, এই ৰূপটো পৰীক্ষিতে ক'ত দেখা পাই আছিলে? যেতিয়া গুৰু শুকদেৱ ভগৱানে বৈকুণ্ঠৰ ঈশ্বৰ কৃষ্ণৰ তত্ত্ব তেওঁ কৈ আছে, শুকদেৱৰ মাজত গোটেইখিনি প্ৰকাশ হৈ গৈ আছে। বৈকুণ্ঠ দৰ্শন পৰীক্ষিতে ক'ত কৰিছে? গংগাৰ পাৰত কৰিছে। বৈকুণ্ঠপতিৰ ৰূপত তেওঁ কাক দৰ্শন পাইছে? গুৰু ভগৱান শুকক দৰ্শন পাইছে। কিয় দৰ্শন পাইছে? শুকৰ হৃদয়ত বৈকুণ্ঠখন নিৰ্বাস হৈ আছে। শুকে বৈকুণ্ঠখন ৰচনা কৰি ল'ব পাৰিছে তেওঁৰ হৃদয়ত, যিটো কাৰণত কালৰ বিক্ৰম তেওঁৰ ওচৰলৈ আহিব পৰা নাই, যিটো কাৰণত তেওঁ জীৱনক জিনিছে মৃত্যু তেওঁৰ ওচৰলৈ আহিব পৰা নাই। পৰীক্ষিত নৃপতিয়ে বুজি পালে যে কি এইজন ঈশ্বৰ সৰ্বত্ৰ বিৰাজমান। যেতিয়াই তেওঁ কোনো জীৱক কৃপা কৰিবৰ প্ৰয়োজন হয়, তেতিয়া সেইজন ঈশ্বৰে আহি মোৰ সন্মুখত আহি গুৰুৰ ৰূপত আসনত উপবিষ্ট হয়। সেইটো কাৰণে শিৱৎস বান্ধি ৰত্নৰ অলংকাৰ অলকা পান্ধি অৰুণ মুখ পদ্ম, এই সমস্তখিনি দেখা পাইছে ক'ত? শুকদেৱ ভগৱানৰ মাজত। অৰ্থাৎ গুৰু আৰু ঈশ্বৰ এই মূৰ্তিটোৰ মাজত একো পাৰ্থক্য নাথাকে। যিজন গুৰু সেইজনেই গোবিন্দ। গুৰুজনে তেওঁ নিজৰ মূৰ্তি বৰ্ণনা নকৰে। গুৰুৱে কাৰ মূৰ্তি বৰ্ণনা কৰে? গুৰুৱে যিজনক হৃদয়ত ইষ্টদেৱ হিচাপে প্ৰতিষ্ঠা কৰি থৈছে সেইজনৰ ৰূপ বৰ্ণনা কৰে। সেইটো কাৰণে কৃষ্ণৰ ৰূপটো কি ৰূপ? আত্মাৰূপ। সেইটো কাৰণে তেওঁৰ চকু দুটা কি? দুটি খঞ্জৰ বুলি কৈছে, পক্ষীৰ নিচিনা, উৰণীয়া পক্ষীৰ নিচিনা চিকমিকাই থাকে। মুখখন কেনেকুৱা বুলি ক'লে? মুখপদ্ম, যে মুখপদ্ম কোটি মদনক দমন কৰিব পৰা। এজন কামদেৱক দেখিলে নাৰী পাগল হৈ যায়। ভগৱান কৃষ্ণৰ লগত যিমানখিনি সৌন্দৰ্য আছে, কোটিজন কামদেৱো যদি লগ লাগে সেইখিনিও তেওঁৰ লগত তুলনা নহয়। কিচ কিচকে ক'লা তেওঁ অলকাৰ পানীটো যেতিয়া দুগালৰ কাষেদি বৈ যায়, মুখৰ পৰা যেতিয়া ৰক্তিম আভা বিস্ফোৰিত হৈ গোটেই স্থানবিলাককে উজ্বলাই পোহৰ কৰি তোলে, এই দিব্য আনন্দ শুকে অনুভৱ কৰিব পাৰিছে। আৰু শুকদেৱৰ কৃপাত এই আনন্দৰ ভাগ পৰীক্ষিতে লাভ কৰিছে। শুকদেৱ আৰু পৰীক্ষিতৰ মাজত চলা এই সংবাদৰ ঈশ্বৰস্বৰূপ ৰূপ দেখা পাই আছে কোনে? ৬০ সহস্ৰ ঋষিয়ে, যিসকলে এক মন, এক ধ্যান, এক জ্ঞান, এক প্ৰাণেৰে সৈতে শুকদেৱে কীৰ্তন কৰা এই ভাগৱত গংগাৰ পাৰত শ্ৰৱণ কৰি আছে। ঋষি সমস্তই পৰীক্ষিত নৃপতিক বাক্য দিছিলে। কি বুলি বাক্য দিছিলে? যে অন্তিম সময়লৈকে আমি তোমাক সংগ দিম। হয়নে? ভাগৱত শাস্ত্ৰই এইটোও বুজাইছে, এজন বৈষ্ণৱক যদি অন্তিম সময়লৈকে কোনোবাই সংগ দিব পাৰে তাৰ পৰা কি মহালাভ হয়। যদি পৰীক্ষিতক অন্তিম সময়লৈকে সংগ দিম বুলি ঋষি সমস্তই যদি সিদ্ধান্ত নললেহেঁতেন, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণৰ আনন্দ তেওঁলোকে লাভ কৰিবলৈ নেপালেহেঁতেন। সেইটো কাৰণে ২৮ সহস্ৰ ঋষিয়ে কৈছে আমাক প্ৰথমতে বৈষ্ণৱৰ কথা কোৱা। এই বৈকুণ্ঠৰ তত্ত্ব কাৰ যোগেদি প্ৰকাশ হৈছে? বৈষ্ণৱ শুকৰ মুখপদ্মে। পৰীক্ষিত নৃপতিয়ে শুকৰ মুখপদ্মে এই ভাগৱত কথা শ্ৰৱণ কৰাৰ কাৰণেহে ঈশ্বৰ কৃষ্ণৰ চৰণৰ আশীৰ্বাদ লাভ কৰিবলৈ পাইছে, আৰু লগতে ভগৱান কৃষ্ণৰ এই শ্যাম সুন্দৰ ৰূপ তেওঁ দেখাৰ সৌভাগ্য ঘটিছে। সেইটো কাৰণে ৰূপটো বৰ্ণনা ইমান ধুনীয়াকৈ কৰিছে যে বৈকুণ্ঠৰ স্থানগণৰ, হয়নে? যে ৰত্নৰ সিংহাসনত বৈকুণ্ঠপতি বহি আছে আৰু বাম পাশত কোন বহি আছে? লক্ষ্মী মাতা। লক্ষ্মী মাতাই কি কৰি আছে? ভগৱন্ত কৃষ্ণৰ চৰণৰ ফালে চাই কেৱল সেৱা কৰি আছে। মুখত দিশত হাঁহি,
লক্ষ্মী মাতাই কি ভিক্ষা কৰিছে যে তোমাৰ বাহিৰে মোক একো নালাগে, আৰু সেইজনকে লক্ষ্মী মাতাই স্বামী হিচাপে স্বীকাৰ কৰে। কোনজনে? যিজনে তেওঁৰ মুখলৈ কোনোদিন নাচায়। অৰ্থাৎ লক্ষ্মীপতিয়ে কোনোদিন লক্ষ্মীৰ মুখলৈ চোৱা নাই। কিয় মুখলৈ চোৱা নাই? আত্মাৰ ফালেহে সকলোৱে চাই, আত্মাই কালেও কোনোদিন চাব লগা নাথাকে। যিহেতু ৰত্নৰ সিংহাসনত বহি থকা পৰমেশ্বৰ হ'ল কি? আত্মাৰূপ, পৰমাত্মাৰূপ। পৰমাত্মাৰ লগত পৰম তত্ত্বৰ যি আনন্দ আছে, এই আনন্দৰ ভাগ তেওঁ ৰূপৰ যোগেদি, তেওঁ গুণৰ যোগেদি, তেওঁ লীলাৰ যোগেদি, তেওঁ তত্ত্বৰ যোগেদি পান কৰাইছে কোনে? শুকদেৱ ভগৱানে, তেওঁ শিষ্য পৰীক্ষিত। সেইটো কাৰণে ভগৱন্তৰ ৰূপ, ভগৱন্তৰ নাম, ভগৱন্তৰ লীলা আৰু ভগৱন্তৰ ধাম। ৰূপ, লীলা, নাম আৰু ধাম, এই চাৰিটা বস্তুক একেলগে কোৱা হয় কি বুলি? ভাগৱত। এই চাৰিটা তত্ত্বক একেলগে কি বুলি কোৱা হয়? ভাগৱত বুলি কোৱা হয়। সেইটো কাৰণে শুকদেৱ ভগৱানে কৈছে যে তোমাৰ জীৱনৰ যিমান প্ৰশ্ন আছিলে সকলো প্ৰশ্নৰ উত্তৰ মই তোমাক আজি দিম। বোলে কি বুলি দিম? ভাগৱত ধৰ্মৰ ৰূপত দিম। ভগৱন্তৰ ৰূপ কেনেকুৱা? ভগৱন্তৰ ৰূপ ব্ৰহ্মাই প্ৰথম দেখা পালে। কিয় দেখা পালে? দিব্য 12,000 বছৰ তপস্যা আৰু কষ্ট কৰাৰ কাৰণে। ভগৱন্তৰ ৰূপটো ক'ত দেখা পালে? এই ভূমিভাগত ক'তো দেখা নাপালে, এই ব্ৰহ্মাণ্ডৰ ভিতৰত ক'তো দেখা নাপালে। ক'ত দেখা পালে? ব্ৰহ্মাণ্ডৰ সীমা অতিক্ৰম কৰি য'ত জন্ম আৰু মৃত্যুৰ প্ৰৱেশ নাই, সেই পবিত্ৰ পুণ্যধাম বৈকুণ্ঠত দেখা পালে। ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ।